নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পুথিখনৰ আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ কবিতাটিৰ প্ৰশ্ন উত্তৰৰ শিতানটিলৈ। ইয়াতে দিয়া হৈছে কবি পৰিচয়। এই কবি পৰিচয়খিনি তোমালোকে পঢ়ি চাবা। ইয়াৰ পিছত দিছে এই শব্দাৰ্থ আৰু টোকা। এই শব্দ অৰ্থখিনি তোমালোকৰ ঘৰুৱা বহীত লিখি ল'বা। আসমান মানে হৈছে আকাশ। আদম মানে হৈছে আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানুহ। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। ত্ৰিবেণী মানে হৈছে ত্ৰিবেণী। গংগা, যমুনা আৰু সৰস্বতী, এই তিনিখন নদীৰ যি সংগমস্থল, যাক আমি পবিত্ৰ স্থান হিচাপে মানো। দৰিয়া মানে হৈছে সাগৰ বা নদী। বেহাব মানে হৈছে বেপাৰ কৰিব। মুমিন মানে হৈছে বিশ্বাসী মুছলমান। আৰু ৰচুল মানে হৈছে দেৱদূত। ৰহম মানে হৈছে দয়া। বান্দা মানে হৈছে ভৃত্য। আৰু সঞ্চাৰ মানে তলা বা সঁচাৰ। ইয়াতে জিকিৰনো কি ইয়াত দিছে। মই তোমালোকক আগৰটো ভিডিঅ'ত এই জিকিৰ কবিতাটিৰ বুজাওঁতে জিকিৰসমূহনো কি সেইখিনি কথা কৈছিলোঁ, আৰু ইয়াতো ধুনীয়াকৈ তোমালোকক জানিবলৈ দিছে। এইখিনি তোমালোকে পঢ়ি ল'বা। এতিয়া আহিছোঁ প্ৰশ্ন উত্তৰ শিতানটিলৈ। 1 নম্বৰত দিছে চমু উত্তৰ দিয়া জিকিৰৰ ৰচক কোন। এতিয়া জিকিৰৰ ৰচক কোন আমি পাই আহিছোঁ। জিকিৰসমূহৰ ৰচক হৈছে আজান ফকীৰ। জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। তাৰ পিছৰটো দিছে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি। এইটো হ'ব জিকিৰবোৰক হিন্দু স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। অৰ্থাৎ হিন্দু ধৰ্মৰ স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। তাৰ পাছৰটো প্ৰশ্ন দিছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। ইয়াৰ উত্তৰটো হ'ব জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। তেনেকৈ লিখিবা। তাৰপিছত দিছে শব্দ অৰ্থ, যে তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল মানে হৈছে দেৱদূত। মুমিন মানে হৈছে বিশ্বাসী মুছলমান। ৰহম মানে হৈছে দয়া। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। তাৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 3 নং প্ৰশ্নটো দিছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। ইয়াৰ অন্তৰ্নিহিত ভাৱটি লিখা। এই প্ৰশ্নটিৰ উত্তৰটি হ'ব এনেকৈ। উক্ত কবিতাফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক'ব বিচৰা হৈছে। ভগৱান বা আল্লাহৰ দৰ্শন পাবলৈ সকলোৱে মক্কালৈ যায় আৰু আল্লাহক সুঁৱৰে। মুছলমানসকলৰ বিশ্বাস যে মক্কাৰ দৰে পবিত্ৰ তীৰ্থস্থানতহে আল্লাহক বিচাৰি পোৱা যায়, কিন্তু অসৎ কৰ্মত লিপ্ত হৈ আল্লাহক স্মৰণ কৰিলেও পোৱা নাযায়। জীৱনকালত যিজনে আল্লাহৰ নিৰ্দেশ পথত খোজ দিয়া নাই, তেওঁক আল্লাহে পৰিত্যাগ কৰে। ভুল ধাৰণাৰ বশৱৰ্তী হৈ পাপ কৰি পিছত মুক্তি লাভৰ উপায় বিচাৰি মক্কালৈ গৈ মুখেৰে আল্লাহক স্মৰণ কৰিলেও আল্লাহে তেওঁলোকক মুক্তি নিদিয়ে। যিদৰে শাল-শ'ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে প্ৰভাৱ পেলাব নোৱাৰে, ঠিক সেইদৰে যিজনে আল্লাহক চিনি নাপায় মক্কালৈ গৈ মিছাই হাবাথুৰি খায়। বিশ্বাসী মুছলমানজনৰ অন্তৰতে তেওঁ আছে, অৰ্থাৎ আল্লাহ লুকাই আছে। 4 নং প্ৰশ্নত দিছে ব্যাখ্যা কৰা কটো দিছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এতিয়া তোমালোকে ইয়াৰ উত্তৰটো লিখোঁতে ইয়াৰ ব্যাখ্যা কৰাৰ যি কবিতাৰ অংশটো সেইখিনি অকণমান লিখি ল'বা।
লিখি লৈ এনেকৈ লিখিবা তলত উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা। আজিৰ পৰা কেইটামান বছৰ আগতে পুথিখনৰ নামটো সাহিত্য সুবাস আছিল, সেয়ে মোৰ এইখন হেণ্ড কপি আছিল। ইয়াতে সাহিত্য সুবাস হৈ থাকিল, তোমালোকে অসমীয়া সাহিত্য চয়নিকা বুলি লিখি ল'বা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰি কবিতাৰ পৰা লোৱা হৈছে। ইয়াৰ মাজেৰে কবিয়ে কৈছে যে পানীৰ মাজত পিয়াহ থাকিলেও আৰু জুইৰ মাজত জাৰৰ দিনত ল'ব পৰা উত্তাপ শক্তি থাকিলেও পানী আৰু জুইয়ে নিজৰ সেই শক্তিৰ কথা গম নাপায়। কি লিখিবা? ইয়াৰ মাজেৰে কবিয়ে কৈছে যে পানীৰ মাজত পিয়াহ দূৰ কৰিব পৰা শক্তি থাকিলেও আৰু জুইৰ মাজত জাৰৰ দিনত ল'ব পৰা উত্তাপ শক্তি থাকিলেও পানী আৰু জুইয়ে নিজৰ সেই শক্তিৰ কথা গম নাপায়। তৃষ্ণাতুৰ জনেও যদি পিয়াহ খেদিবলৈ পানী বিচাৰি কাষতে থকা পানী দেখা নাপায়, পানী পানী কৈ চিঞৰি ফুৰে, জাৰ গুচাবলৈ যদি তাপ বিচাৰি চলাথ কৰে অথচ জুই দেখা নাপায়, সেইদৰে বিশ্বাসী মুছলমানজনেও তেওঁৰ অন্তৰতে যে আল্লাহ অৰ্থাৎ ৰচুল লুকাই আছে সেয়া উমান নাপায়। তেওঁ মাথো নিজৰ সৎ পথত আগুৱাই গৈ থাকে। তেওঁ আল্লাহৰ উপস্থিতি সদায় উপলব্ধি কৰে, আল্লাহক বিচাৰি হাবাথুৰি নাখায়। এনেকৈ লিখিবা। তাৰ পাছত খটো দিছে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াৰ উত্তৰটোত লিখিবা উক্ত কবিতা ফাঁকি ঠিক আগৰ পদ্যাংশৰ দৰে লিখিবা। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ কবিতাৰ পৰা লোৱা হৈছে, এনেকৈ লিখিবা। ইয়াৰ পিছত তোমালোকে দফাটো সলনি কৰি লিখিবা। ইয়াত কবিয়ে ক'ব খুজিছে যে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান বাৰাণসীৰ ত্ৰিবেণীৰ ঘাট, য'ত তেওঁলোকে পাপ খণ্ডন কৰিবলৈ গৈ স্নান কৰে, ঠিক সেইদৰে মুছলমানসকলেও আল্লাহক বিচাৰি মক্কালৈ যায়। তেওঁলোকে ভুলৰ বশৱৰ্তী হৈ জীৱনকালত নানা অপকৰ্মত লিপ্ত হৈ মুক্তিৰ পথ বিচাৰি পিছত মক্কালৈ গমন কৰে, কিন্তু তেওঁলোকে শুদ্ধ চিত্তে আল্লাহক স্মৰণ কৰিব নোৱাৰে, কাৰণ তেওঁলোকক আল্লাহই পৰিত্যাগ কৰে। মায়াই তেওঁলোকক মুক্তিৰ পথত বাধা দিয়ে। জীৱনৰ অন্তিম দিনত তেওঁলোকে মিছা হাহাকাৰ ভুগিবলগীয়া হয়। ইয়াৰ পিছত গটো দিছে সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। ইয়াৰ উত্তৰটো তোমালোকে ঠিক আগৰ দৰে লিখিবা। উক্ত কবিতা ফাঁকি এনেকৈ লিখিবা। তাৰ পাছত দফাটো সলনি কৰি লিখিবা। কবিয়ে ক'ব খুজিছে যে সজাত বন্দী হৈ থকা মইনাটো গৰাকীৰ বাবে অতি মৰমৰ, কিন্তু সজাৰ পৰা মইনাটো উৰি যোৱাৰ পিছত সেই মৰমৰ বান্ধোনৰ পৰা সি মুক্তি পায়। সজাটো মূল্য নাইকিয়া হৈ পৰে। সেইদৰে জীৱৰো দেহটোৰ মাজত আত্মাটো সোমাই থাকে। আত্মা থকালৈকে দেহটোৰ মূল্য বহুত, কিন্তু এই দেহটোত ক্ষন্তেক সময়ৰ কাৰণেই আত্মাই থিতাপি লয়। যেতিয়াই আত্মাই শৰীৰ ত্যাগ কৰে তেতিয়া মৃত বুলি ঘোষিত হয় আৰু আত্মায়ো সংসাৰৰ মায়াসাগৰৰ পৰা মুক্তিৰ পথ বিচাৰি লয়, এনেকৈ লিখিবা। ইয়াৰ পিছত তোমালোকক এই কবিতাটিৰ জিকিৰ কবিতাটিৰ মূল ভাৱটো তোমালোকে এনেকৈ লিখিবা। কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ লিখিবা জিকিৰ মুছলমান সম্প্ৰদায়ৰ এক প্ৰকাৰৰ স্তুতিমূলক
গীত। তেওঁলোকৰ সমাজত প্ৰচলিত অধিকাংশ জিকিৰৰ ৰচক আজান ফকীৰ। আমাৰ পাঠ্যৰ অন্তৰ্গত এই জিকিৰ আৰু জাৰি কবিতাটোৰ ৰচক আজান ফকীৰ। কবিতাটিৰ জৰিয়তে কবিয়ে মানৱ জীৱনৰ কথাকে ক'ব বিচাৰিছে। তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ আল্লাই যেন তেওঁক সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি দি তেওঁৰ চৰণত ঠাই দিয়ে। কবিয়ে তেওঁৰ জীৱনত আল্লাৰ স্থিতি সম্পৰ্কে বৰ্ণনা কৰিবলৈ গৈ কৈছে যে পানীৰ মাজত তৃষ্ণা নিবাৰণ কৰিব পৰা ক্ষমতা আৰু জুইৰ মাজত প্ৰচণ্ড উত্তাপ শক্তি থাকিলেও পানী আৰু জুইয়ে নিজৰ সেই শক্তিৰ বিষয়ে অৱগত নহয়। ঠিক সেইদৰে প্ৰত্যেক মুমিন ব্যক্তিৰ অন্তৰতে আল্লাহ অৰ্থাৎ ৰচুল লুকাই থাকে যদিও নিজৰ এই সৰ্বশক্তিমানজনক কোনোৱে বিচাৰি উলিয়াব নোৱাৰে আৰু মিছাতে মক্কাত বিচাৰি হাবাথুৰি খায়। আমি সাধাৰণতে ভাবোঁ যে ভগৱান বা আল্লাক মঠ মন্দিৰ মছজিদতহে বিচাৰি পোৱা যায়। সেয়ে হিন্দুসকলে তেওঁলোকৰ পবিত্ৰ তীৰ্থভূমি জগন্নাথ পুৰী বাৰাণসীলৈ গৈ ত্ৰিবেণী ঘাটত স্নান কৰি পুণ্য আৰ্জিব বিচৰাৰ দৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও মক্কালৈ যায় আল্লাৰ দৰ্শন বিচাৰি। কিন্তু তেওঁলোকে আল্লাক একান্তভাৱে স্মৰণ কৰিব নোৱাৰে। কাৰণ সেই সময়তো মায়াই তেওঁলোকক বাটভেটি ধৰে। কবিয়ে মানৱ জীৱনৰ অসাৰতাৰ কথা বুজাব গৈ মানুহৰ আত্মাটোক মইনা পক্ষী আৰু দেহটোক মইনা ৰখা সঁজাতিৰ লগত তুলনা কৰিছে। এখন ঘৰত যেতিয়া মইনাটি পঁজাটিত সোমাই থাকে, মইনাটিৰ লগতে পঁজাটোকো সকলোৱে আদৰ যত্ন লয়। কিন্তু যেতিয়া মইনাটি ওলাই যাব তেতিয়া পঁজাটোৰ ফালে কোনেও ঘূৰি নাচায়। ঠিক সেইদৰে যেতিয়া আমাৰ দেহটোৰ পৰা আত্মাটো ওলাই যাব তেতিয়া আমাৰ দেহটোৰ কোনো মূল্য নোহোৱা হৈ মাটিৰ লগত মিলি যাব। মইনা পক্ষীৰূপে আত্মা অবিহনে সঁজাবিহীন দেহটোৰ কোনো অৰ্থ নোহোৱা হৈ যাব। কবিয়ে কবিতাটিৰ জৰিয়তে বুজাব বিচৰা মূল ভাৱাৰ্থটো হৈছে যে মানুহৰ জীৱনটো ক্ষন্তেকীয়া। গতিকে এই ক্ষন্তেকীয়া জীৱনত আল্লাই দিয়া নিৰ্দেশ পথত সৎকৰ্মত লিপ্ত হৈ মানুহে জীৱনত আগুৱাই গৈ থাকিব লাগে। এতিয়া আহিছোঁ কবি পৰিচয়। কবি পৰিচয়টো তোমালোকৰ কিতাপত দিয়া আছে। হ'লেও মই এবাৰ তোমালোকক এনেকৈ পঢ়ি দিছোঁ। তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা। আমাৰ সমাজত প্ৰচলিত অধিকাংশ জিকিৰৰ ৰচক আজান ফকীৰ। তেওঁৰ প্ৰকৃত নাম শ্বাহ মিলন। তেওঁ জন্মসূত্ৰে অসমীয়া লোক নাছিল। তেওঁ সুদূৰ বাগদাদৰ পৰা নবী চাহাবৰ সৈতে অসমত প্ৰৱেশ কৰে। অসমলৈ আহি এসময়ত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। জনবিশ্বাস মতে মছজিদত আজান দি নামাজ পঢ়িবলৈ মতা বাবেই তেওঁৰ নাম আজান হ'ল। উল্লেখযোগ্য যে তেওঁ অসমলৈ অহাৰ আগৰে পৰা অসমত ইছলামধৰ্মী মানুহ আছিল যদিও তেওঁলোকে নিষ্ঠা সহকাৰে ইছলামীয় নীতি নিয়ম পালন কৰা নাছিল। এই সকলোকে একত্ৰিত কৰি নামাজ পঢ়িবলৈ আমন্ত্ৰণ জনাই আজান দিয়াৰ বাবেই তেওঁৰ নাম আজান ফকীৰ। তেওঁ কিমান চনত অসমলৈ আহিছিল সঠিককৈ কোৱা টান। তথাপি আমি ধাৰণা কৰিব পাৰোঁ যে ১৭ শতিকাৰ তৃতীয়ৰ পৰা চতুৰ্থ দশকত আজান ফকীৰে ভায়েক নবী চাহাবৰ সৈতে অসমত ভৰি দিয়ে। অসমলৈ আহি প্ৰথমতে গড়গাঁও নগৰত থিতাপি লয় আৰু দিখৌমুখৰ
সৰাগুৰি চাপৰিত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত শেষত সমাৰ্থক শব্দ লিখা চিন্তু, ঘাট, পিৰিতি, আসমান, দৰিয়া, পিয়া, বাট, ভেল এইকেইটা লিখিবা। চিন্তু ইয়াৰ সমাৰ্থক শব্দ স্মৰণ কৰোঁ, পিৰিতি প্ৰেম, ঘাট পাৰ, আসমান আকাশ, দৰিয়া তোমালোকে শব্দ অৰ্থত পাইছা সাগৰ, পিয়াহ মানে হৈছে তৃষ্ণা, বাট মানে হৈছে পথ বা গন্তব্য স্থান, ভেল মানে হৈছে শৰীৰটোৰ কথা কৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই জিকিৰ কবিতাটিৰ যিখিনি প্ৰশ্ন উত্তৰ আছিল, কবি পৰিচয় আৰু কবিতাটিৰ মূল ভাৱ, এই সকলোখিনি আজিৰ পাঠদান কৰিলোঁ আৰু মোৰ অহা কালাংশত অন্য এটা নতুন পাঠৰ সৈতে তোমালোকৰ ওচৰলৈ পুনৰ আহিম। তোমালোকৰ ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক কৰিবা আৰু পাছৰ পাঠসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।